আজিৰ এই ভিডিঅ'টো প্ৰতিজন ফেচবুক ইউজাৰৰ কাৰণে প্ৰয়োজনীয় চমৎকাৰ এটা বিষয় লৈ আলোচনা কৰিম এইটো ভিডিঅ'। আপোনালোক প্ৰত্যেকে ফেচবুকত কমেন্ট কৰে আৰু কমেন্টছ অপচনটোৰ লগত যদি ফলো অপচনটো আহে তেনেহলে আপোনাৰ কেনেকুৱা লাগিব নিশ্চয় ভাল লাগিব আৰু ফলোৱাৰ বাঢ়িব। আজিৰ এইটো ভিডিঅ'ত আমি দেখাম আপোনালোকৰ ফেচবুকত কমেন্টছৰ লগত ফলো অপচনটো কেনেকৈ বঢ়াব। গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'বলৈ ধৰিছে, গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। ইউটিউবত চাইছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাইছে তেনেহলে আমাৰ পেজটো ফলো কৰিব। এতিয়া আমি আৰম্ভ কৰো। আপোনালোকে ফেচবুক ওপেন কৰিব, ওপৰত আপোনালোকে থ্ৰী ডট পাব। থ্ৰী ডট অপচনটোত আপোনালোকে অকে কৰি দিব। স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব। তলত আপোনালোকে পাব সিটিং এণ্ড প্ৰাইভেচি। এই সিটিং এণ্ড প্ৰাইভেচি অপচনটোত আপোনালোকে ক্লিক কৰি দিব। আকৌ আপোনালোকে পাব সিটিং অপচন। এই সিটিং অপচনটোত আকৌ আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব। তলত আহি আপোনালোকে পাব হাউ পিপল কেন ফাইণ্ড এণ্ড কন্টেক্ট ইউ। এই অপচনটোত আপোনালোকে কৰি দিব। ইয়াত আপোনালোকে একেবাৰে ওপৰত পাব হাউ কেন চেণ্ড ইউ ফ্ৰেণ্ড ৰিকুৱেষ্ট। অপচনটোত এভৰিৱান আছে, এইটো আপোনালোকে অকে কৰিব। অকে কৰাৰ পিছত আপোনালোকে আৰু এটা অপচন পাই যাব। ওপৰত দিয়া আছে এভৰিৱান, তলত দিয়া আছে ফ্ৰেণ্ড অৰ ফ্ৰেণ্ডছ। এই অপচনটোত আপোনালোকে অকে কৰি দিব। ইয়াত অকে কৰাৰ লগে লগে আপোনাৰ ফাৰ্ষ্ট ষ্টেপৰ কামটো কমপ্লিট হ'ল। এতিয়া থাকিব ছেকেণ্ড ষ্টেপৰ কাম। এতিয়া আপোনালোকে বেক হৈ ওলাই যাব। এতিয়া আপোনালোকে বেক হৈ ওলাই আহিব। ইয়াত আকৌ আপোনালোকে সিটিং অপচনত অকে কৰিব। তাত অকে কৰি আকৌ আপোনালোকে স্ক্ৰল ডাউন কৰি একেবাৰে তললৈ আহিব। স্ক্ৰল ডাউন কৰি একেবাৰে তললৈ আহি আপোনালোকে আৰু এটা অপচন পাব ফলোৱাৰ্ছ এণ্ড পাব্লিক কন্টেন্ট। এই অপচনটোত আপোনালোকে ক্লিক কৰিব। ওপৰত আপোনালোকে চাব পাইছে হাউ কেন চি ইউৰ ফলোৱাৰ্ছ অন ইউৰ টাইমলাইন। ইয়াত গোটেইবিলাক পাব্লিক হৈ আছে, কিন্তু তলত মাজত এটা দিয়া আছে পাব্লিক প্ৰফাইল ইনফো, এইটো ফ্ৰেণ্ড হৈ আছে। এইটো আপোনালোকে অকে কৰিব। এইটো আপোনালোকে অকে কৰি এইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে সেভ অপচন পাব, সেভ অপচনত অকে কৰি দিব। আপোনালোকে অতি সহজতে কমেন্টৰ লগত আপোনালোকে অপচনটো লগাব পাৰিব। এই ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট ভিডিঅ'ত।